টাউনৰ ফুটপাথত এখন টেবুল লৈ প্ৰত্যেক দিনাই হাজাৰো অধিক টকা উপাৰ্জন কৰিব পাৰে। কেনেকৈ? আপোনালোকে আচৰিত হৈছে চাগে। হয়, প্ৰত্যেক দিনাই টাউনৰ ফুটপাথত এখন টেবুল লৈ বহুতে হাজাৰো অধিক টকা উপাৰ্জন কৰি আছে। আপোনালোকে চাওকচোন, বৰ্তমান সময়ত এখন তামোলৰ দাম 5 টকা আৰু বৰ্তমান সময়ত এপোন তামোলৰ দাম 80 টকা। আৰু 80টা তামোলত যদি 80 টকা হয়, তেনেহ'লে বেপাৰীজনে, আপোনালোকে নগৰবোৰত দেখিছে যিজন ব্যক্তিয়ে এখন টেবুল লৈ দুটামান চিগাৰেট, দুটামান গুটখা আৰু তামোল পাণ লৈ বহি থকা আপোনালোকে দেখিছে, সেইজন ব্যক্তিয়ে 80টা তামোলত দুচককৈ যদি উলিয়ায়, তেনেহ'লে 80টা তামোলত 160 পিচ তামোল লাব। আৰু 160 পিচ যদি এটুকুৰাত 5 টকাকৈ তেখেতে বিক্ৰী কৰে, তেনেহ'লে মানুহজনে পাব 800 টকা। আৰু পাণত 5 গুচি যাব পাৰে, এগুচিত 10 টকাকৈ 50 টকা পাণত যাব আৰু এপোন তামোল 80 টকা। মুঠতে এপোন তামোল কাটি বিক্ৰী কৰিবৰ কাৰণে মানুহজনৰ খৰচ হ'ব আপোনাৰ 130 টকা। কিন্তু দুচককৈ যদি এটা তামোলত উলিয়ায়, তেনেহ'লে মানুহজনে বিক্ৰী কৰি এপোনত পাব 800 টকা। আৰু সেই মানুহজনে যদি 130 টকা ব্যয় হয়, অৰ্থাৎ এপোন তামোল বিক্ৰী কৰোঁতে, তেনেহ'লে মানুহজনে এপোনত লাভ পাব 670 টকা। কিন্তু আপোনালোকে দেখিছে, এটা তামোলত দোকানীবোৰে 4 পিচ উলিয়ায়, আৰু 4 পিচ উলিয়ালে 160 পিচ, 160 পিচ নহয়, 320 পিচ আপোনাৰ ওলাব এপোন তামোলত। আৰু যেতিয়া 320 পিচ ওলাব, তেতিয়া মানুহজনে পাব 1600 টকা। এপোন তামোলত আপোনাৰ 1600 টকা পাব। আৰু যেতিয়া 4 পিচ উলিয়াব এপোন তামোলত, আমি পাণ আপোনাৰ 10 গুচি ধৰি লৈছোঁ, 100 টকা। আমি 1600ৰ পৰা 180 টকা যদি বিক্ৰী কৰোঁ, আপোনাৰ 1420 টকা এপোন তামোলত আপোনাৰ লাভ হ'ব। ঠিক তেনেকৈ সেই নগৰৰ ফুটপাথত বহা যি নেকি এখন টেবুলত বহি দিনটো বহি থাকে, তেওঁলোকে হাজাৰো অধিক টকা উপাৰ্জন কৰে। আচৰিত নহয়নে? গতিকে খুব এটা ভাল ব্যৱসায়। বৰ্তমান সময়ত বহুতে লাজ কৰে বা আমাৰ সমাজে বহু কথা কয়। আমাৰ নৱপ্ৰজন্মই যদি এইবিলাক কাম কৰিবলৈ আগবাঢ়ি আহে, আৰু নৱপ্ৰজন্মই এই সমাজৰ কাৰণে আচলতে কিছুমানে এনেকুৱা কাম কৰিবলৈ আগবাঢ়ি নাহে, আৰু কিছুমানে লাজৰ কাৰণে এইবিলাক কামৰ কাৰণে আগবাঢ়ি নাহে। কিন্তু আমি যদি চাওঁ, কিন্তু খুব লাভদায়ক কিন্তু ব্যৱসায়। বেছি টকা নালাগে, বেছি ঠাই নালাগে, মাত্ৰ ফুটপাথত এখন টেবুল লৈ বহিয়ে দিনটোত 1000ৰো অধিক টকা উপাৰ্জন কৰিব পাৰে। নতুন কোনোবা ভিডিঅ' যদি চাবলৈ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজখন ফ'ল' কৰি দিব। আজিলৈ সামৰিছোঁ, নতুন এটা বিষয় লৈ আকৌ আহিম। ধন্যবাদ।